শব্দ। এই শব্দত এনে এক শক্তি আছে যাৰ প্ৰয়োগে জীৱনক ভালদৰে গঢ়িব পাৰে, বৰবাদ বা ধ্বংস কৰিব পাৰে। শব্দৰ এনে শক্তি আছে আপুনি কাৰোবাৰ দুখ দূৰ কৰিব পাৰে, নাইবা কাৰোবাক চূড়ান্তভাৱে আঘাত দিব পাৰে। এই শব্দই আপোনাৰ সকলো সুখ কাঢ়িও লৈ যাব পাৰে। শব্দই কেৱল এজন ব্যক্তিকেই নহয়, এটা পৰিয়াল, এখন সমাজ, এখন দেশ বা এখন পৃথিৱীক ধ্বংস আৰু নিৰ্মাণৰ শক্তি দিব পাৰে। বিশ্বৰ সকলোতকৈ প্ৰভাৱশালী শক্তিশালী অস্ত্ৰ হৈছে শব্দ। সেইবাবেই শব্দ ব্ৰহ্ম বুলি কোৱা হয়। আজিৰ ভিডিঅ'টোত আপোনাক জনাম শব্দৰে কিদৰে যাদু দেখুৱাব পাৰি। আপুনি ক'ব পাৰে, শব্দত জানো যাদু থাকে? হয়, শব্দত সাংঘাতিক যাদু আছে। এনেকুৱা যাদু যি দুখত থকাজনক হহুৱায়, এনেকুৱা যাদু যি সুখত থকাজনক কান্দিবলৈ বাধ্য কৰায়, যি যাদুৱে প্ৰতিজন মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ বাধ্য কৰাব পাৰে, যি যাদুৱে আপোনাৰ পৰা সকলোকে আঁতৰাই লৈ যাব পাৰে। আপোনাক দেখিলে মানুহৰ ঘৃণা উপজিব পাৰে। যি মানুহে শব্দৰ এই যাদু শিকি লয়, পৃথিৱীত তেওঁতকৈ ডাঙৰ কোনো যাদুগৰ হয়তো নাথাকিব। আপোনাৰ কথা, আপোনাৰ শব্দ, আপোনাৰ কথা পতাৰ ধৰণ বাস্তৱত এটা কলা। আপুনি একোৱেই শিকিব নালাগে যদি আপুনি কথা কোৱাৰ কলা শিকি লয়। এই কলা শিকিবলৈ আপুনি ধনো খৰচ কৰিব নালাগে। বেছি পঢ়া শুনাৰো প্ৰয়োজন নাই, কিয়নো বহু বেছি পঢ়া শুনা থকাৰ পিছতো যাৰ কথা কোৱাৰ কলা নাথাকে সেইজন জীৱনত বিফল হৈ থাকি যায়। এই কলা শিকাটো ইমান জটিলো নহয়, মাত্ৰ প্ৰয়োজন আমাৰ কিছুমান অভ্যাসৰ পৰিৱৰ্তন কৰাৰ। আমাৰ চিন্তাধাৰা, দৃষ্টিভংগী সলনি কৰিব পাৰিলেই এই কলা আমি সহজভাৱে শিকিব পাৰোঁ। ত্ৰয়োদশ শতিকাত এখন দেশত এজন ৰজাই নৱজাতকক লৈ এক পৰীক্ষা কৰিছিল। ৰজাজনে জানিব বিচাৰিছিল শব্দৰ অবিহনে মানুহৰ জীৱনটো কেনেকুৱা হ'ব পাৰে। ৰজাই একাংশ নৱজাতকক এনে এক পৰিস্থিতিত ৰাখিবলৈ আদেশ দিছিল য'ত সেই নৱজাতকৰ সন্মুখত কোনেও যাতে কথা পাতিব নোৱাৰে। নৱজাতকসকলৰ চোৱা চিতাৰ বাবে দাসীক ৰাখিছিল যদিও দাসীসকলেও নৱজাতকৰ সন্মুখত মুখেৰে এটাও শব্দ উলিওৱা নাছিল। সকলো নৱজাতকক খোৱা বোৱাৰ সকলো যোগাৰ কৰি দিছিল ৰজাই, কিন্তু নৱজাতকৰ আশে পাশে কেৱল নীৰৱতা আছিল। কোনো শব্দ সেই নৱজাতকৰ কাণত পৰা নাছিল। প্ৰকৃততে ৰজাই জানিব বিচাৰিছিল যে মানুহৰ বাস্তৱিক ভাষা আচলতে কি। ৰজাৰ এই পৰীক্ষাত মনুষ্যৰ বাস্তৱিক ভাষা সন্মুখলৈ নাহিল যদিও ইয়াৰ এক ভয়ংকৰ পৰিণাম ভোগ কৰিলে সেই নৱজাতকসকলে। যিসকল নৱজাতকক নীৰৱতাৰ মাজত আবদ্ধ কৰি ৰখা হৈছিল, সেই নৱজাতকসকলে মৃত্যুক সাৱটি ল'লে। সিহঁতে জীয়াই থাকিবই নোৱাৰিলে। এই উদাহৰণটোৰ পৰা এইটোৱেই বুজা যায় যে শব্দৰ অবিহনে মানুহ জীয়াই থকাই সম্ভৱ নহয়। সেইবাবে আজি আপোনাক ক'ব খুজিছোঁ, নিজৰ শব্দ প্ৰয়োগৰ দ্বাৰা আমি কিদৰে সফলতা অৰ্জন কৰিব পাৰোঁ, সকলো মানুহক আমাৰ প্ৰতি কিদৰে আকৰ্ষিত কৰিব পাৰোঁ, যিকোনো মানুহক কিদৰে কথাৰে আমি ইমপ্ৰেছ কৰিব পাৰোঁ। যদি আপুনি আপোনাৰ শব্দ, আপোনাৰ কথাত যাদু দেখুৱাব বিচাৰে, তেন্তে আমি ক'ব খোজা এই 5টা অতিকে গুৰুত্বপূৰ্ণ কথা মন দি শুনিব। লগতে আপোনাক 5টা এনেকুৱা কথা ক'ম যি কথা আপুনি কথা কওঁতে কেতিয়াও ক'ব নালাগে। প্ৰথমে আপোনাক ক'ব খুজিছোঁ সেই 5টা কথা যি কথা আপুনি কথা কওঁতে বা আপোনাৰ শব্দত প্ৰয়োগ কৰাটো প্ৰয়োজন। প্ৰথম কথাটো হৈছে আপুনি নিজৰ কথা কোৱাৰ গতি বা স্পীড এটা লিমিটত ৰাখিব। না বেছি স্পীডত ক'ব, না বেছি শ্ল' ক'ব। এটা নিৰ্দিষ্ট গতিত কথাখিনি আগবঢ়াই নিব। লগতে আপোনাৰ উচ্চাৰণ শুদ্ধ আৰু স্পষ্টভাৱে কৰিব লাগিব। যদি আপুনি বেছি খৰকৈ কয়, মানুহে তেতিয়া আপোনাৰ কথা বুজাত অসুবিধা পাব, আৰু যদি আপুনি বেছি লাহেকৈ কয়, তেতিয়া মানুহে আপোনাৰ কথাত বৰিং পাব। আপোনাৰ কণ্ঠ বেছি উচ্চও হ'ব নোৱাৰিব আৰু বেছি নিম্নও হ'ব নোৱাৰিব। মানে বেছি ডাঙৰকৈও নক'ব আৰু বেছি সৰুকৈও নক'ব। যদি আপুনি বেছি চিঞৰি চিঞৰি কয়, তেতিয়া আপোনাৰ কণ্ঠই মানুহক অশান্তি দিব। যদি বেছি সৰু সৰুকৈ কয়, তেতিয়া আপোনাৰ মাত মানুহৰ কাণত ভালকৈ নপৰিব। আপোনাৰ কথাত মানুহৰ মনত কোনো প্ৰভাৱেই নপৰিব। যদি আপুনি আপোনাৰ শব্দৰ উচ্চাৰণ শুদ্ধ ৰাখে, আপোনাৰ কথাত যদি স্পষ্টতা থাকে, তেতিয়া মানুহে আপোনাৰ কথা আৰু শুনিব বিচাৰিব। গতিকে কথাৰে হৃদয় জয় কৰিবলৈ, মানুহক আকৰ্ষিত কৰিবলৈ, এজন ভাল বক্তা হ'বলৈ এই কথাকেইটা আপুনি গুৰুত্ব দিবই লাগিব। এটা কথা বাৰু আপুনি জানেনে, যেতিয়া এজন মানুহে কথা কয়, তেতিয়া সেই ব্যক্তিজনৰ প্ৰথম 90 ছেকেণ্ডতে গম পোৱা যায় যে তেওঁ এজন ভাল বক্তা হয় নে নহয়। যদি 90 ছেকেণ্ড মানুহে আপোনাৰ কথা সম্পূৰ্ণ ধ্যানেৰে শুনে, তেন্তে বিশ্বাস ৰাখক, মানুহে আপোনাৰ পৰা আৰু কথা শুনিবলৈ বাট চাই থাকিব। মানুহে আপোনাৰ লগত কথা পাতিবলৈ বিচাৰিব। আপোনাৰ কথাৰ আৰম্ভণিৰ 90 ছেকেণ্ডেই নিৰ্ণয় কৰে আপুনি কি ধৰণৰ মানুহ। এই 90 ছেকেণ্ডতে আপোনাৰ বডি লেংগুৱেজ, আপোনাৰ পাৰ্চনেলিটি সকলো দেখা পোৱা যায়। সেইবাবে আপুনি নিজৰ উচ্চাৰণ, নিজৰ কণ্ঠ
শব্দৰ স্পষ্টতা, শব্দৰ গতি আদি সকলোতে গুৰুত্ব দিব লাগিব। দ্বিতীয় কথা, আপুনি শব্দ বা কথাৰ মাজত ভাৱনা প্ৰকাশ কৰিব পাৰিব লাগিব। লাগিলে সেয়া ভইচ মডুলেশ্যনেই হওক, লাগিলে আপোনাৰ বডি লেংগুৱেজতেই হওক। মানে আপুনি যি কথা কৈ আছে সেই কথাটো যাতে শুনি থকাজনে ফিল কৰিব পাৰে, যিদৰে আপুনি মোৰ কথা বৰ্তমান শুনি আছে। কিন্তু যেতিয়ালৈকে আপুনি আপোনাৰ শব্দত ভাৱনা প্ৰকাশ কৰিব নোৱাৰে, তেতিয়ালৈকে আপোনাৰ শব্দ বা কথাই কাৰো হৃদয় জয় কৰিব নোৱাৰে। কেৱল শব্দই কাৰোবাৰ হৃদয় জয় কৰিব নোৱাৰি। যেতিয়া সেই শব্দৰ সৈতে ভাৱনাৰ সংমিশ্ৰণ হয়, তেতিয়া সেই শব্দই হৃদয় জিনিবলৈ সক্ষম হয়। গতিকে শব্দৰ যাদু দেখুৱাবলৈ সেই শব্দত ভাৱনা থাকিবই লাগিব। শব্দ একেটাই। যদি কাৰোবাক মৰমেৰে হৃদয়ৰ পৰা কয়, মই তোমাক কেতিয়াও এৰি থৈ নাযাওঁ, সেই একেই শব্দ। যদি কাৰোবাক খঙেৰে কয়, মই তোমাক কেতিয়াও নেৰোঁ, শব্দ একেটাই। কিন্তু দুয়োটাৰে প্ৰকাশ ভংগীমা সুকীয়া হৈ গ'ল, দুয়োটাৰে অৰ্থ সলনি হৈ গ'ল। সেইবাবে যদি আপুনি বিচাৰে যে আপোনাৰ শব্দটো সেই যাদু আহক, তেন্তে আপুনি আপোনাৰ শব্দত ভাৱনা, অনুভৱ, ফিলিংছ ৰাখিবই লাগিব। তৃতীয় কথা, আপুনি প্ৰতিদিনে আধা ঘণ্টা ভালদৰে উচ্চাৰণ কৰি খোলাকৈ নিজৰ ভাষাৰ যিকোনো এখন কিতাপ পঢ়ক। যিমানেই কিতাপ পঢ়িব, সিমানেই আপোনাৰ উচ্চাৰণ উন্নত হ'ব। আপোনাৰ মুখত যিবোৰ শব্দ লাগি ধৰে বা উচ্চাৰণ কৰোঁতে কেতিয়াবা অসুবিধা পায়, সেই শব্দবোৰো আপোনাৰ কাৰণে সহজ হৈ পৰিব। আপোনাৰ কণ্ঠ ভাল হ'ব। আৰু এটা কাম আপুনি নকৰাকৈ নাথাকিব। মোবাইল ফোনটোত আপুনি কিবা পঢ়ি থাকোঁতে আপোনাৰ মাতটো ৰেকৰ্ডিং কৰি থ'ব, আৰু সেই ৰেকৰ্ডিংটো শুনি আপোনাৰ শব্দত, আপোনাৰ কথাত যদি কিবা কম পাইছে, নোট কৰি সেই কথাখিনি পূৰাবলৈ চেষ্টা কৰিব আৰু সদায় অভ্যাস কৰিব, যাতে আপোনাৰ কণ্ঠ সুন্দৰ শুৱলা হয়। যদি আপুনি আপোনাৰ কণ্ঠ সুন্দৰ বা শুৱলা কৰিব বিচাৰে, তেন্তে এই চতুৰ্থ কথাটো মন কৰিব। কমকৈ হ'লেও আধা ঘণ্টা প্ৰতিদিনে প্ৰাণায়াম কৰক। দীঘল দীঘল উশাহ লৈ বুকুখন ভৰাই লৈ আকৌ দীঘল দীঘলকৈ উশাহবোৰ বাহিৰলৈ উলিয়াই দিব। আপোনাৰ উশাহ যিমানেই দীঘল হ'ব, সিমানেই আপোনাৰ কণ্ঠৰ শক্তি বাঢ়িব। আৰু এটা কাম আপুনি কণ্ঠটো ভাল কৰিবলৈ কৰিব পাৰে। আপুনি 30 মিনিটকৈ প্ৰতিদিনে হামিং কৰক, অৰ্থাৎ আপুনি ওম মন্ত্ৰৰে এই অভ্যাস কৰিব পাৰে। ওম, এইদৰে। পঞ্চম কথা, যেতিয়া আপুনি কাৰোবাৰ সৈতে কথা পাতিব, তেতিয়া বিশেষ কিছুমান শব্দত জোৰ দিবলৈ নাপাহৰিব আৰু কথাৰ মাজে মাজে সৰু সৰু গেপ দিবলৈ যত্ন কৰক। লক্ষ্য কৰিবচোন, যেতিয়া কোনোবা বক্তা বা স্পিকাৰে কথা কৈ ৰৈ যায়, কথাৰ মাজত 2 বা 3 ছেকেণ্ডৰ গেপ দি তেওঁ দৰ্শকক নিজৰ প্ৰতি আকৰ্ষিত কৰি লয়। একেই শব্দ, একেই কথা, কিন্তু সেই শব্দ বা কথাৰ অন্তৰালত থকা ৰহস্য যদি আপুনি উপলব্ধি কৰিব পাৰে, সঠিকভাৱে প্ৰয়োগ কৰিব পাৰে, তেন্তে নিশ্চিতভাৱে আপুনি প্ৰতিজন মানুহৰ হৃদয়ত ৰাজত্ব কৰিবলৈ সক্ষম হ'ব। এই কামকেইটা আপুনি কৰিবলৈ আজিৰ পৰাই যত্ন কৰক। এইবাৰ আপোনাক ক'ব খুজিছোঁ সেই 5টা কথা, যি কথা আপুনি কথা কোৱাৰ সময়ত ভুলতো নক'ব বা নকৰিব। প্ৰথম কথাটো হৈছে লাজ। যি মানুহে কথা পতাৰ সময়ত লাজকৈ কথা কয়, তেওঁ কেতিয়াও নিজৰ কথা খুলি ক'ব নোৱাৰে। তেওঁৰ শব্দত সেই শক্তি বা যাদু কেতিয়াও দেখা নাযায়। যদি আপুনি এজন সফল বা ভাল বক্তা হ'ব বিচাৰে, তেন্তে আপুনি নিজৰ লাজ সম্পূৰ্ণৰূপে নাইকিয়া কৰিবই লাগিব। দ্বিতীয় কথা, আত্মবিশ্বাসৰ অভাৱ। যিজন মানুহৰ মাজত আত্মবিশ্বাসৰ অভাৱ থাকে, কনফিডেন্স নাথাকে, তেওঁৰ কথাৰ কোনো প্ৰভাৱ নাথাকে, তেওঁৰ কথাৰ কোনো দম নাথাকে। আপোনাৰ মাজত যিমানেই আত্মবিশ্বাস বাঢ়িব, আপোনাৰ শব্দ, আপোনাৰ কথাটো সিমানেই বেছি শক্তি, আপোনাৰ শব্দ বা কথাৰ সিমানেই বেছি প্ৰভাৱ পৰিব। তৃতীয় কথা, আপোনাৰ কথাত যাতে কোনেও অশান্তি নাপায়, কোনেও আপোনাৰ কথাত যাতে বৰিং নহয়। নিজৰ দুখ ভৰা কাহিনী কেতিয়াও বেলেগক কৈ বৰিং নকৰিব। যদি কথা কৈ থাকোঁতে আপোনাৰ এনেকুৱা লাগে যে মানুহে বা সন্মুখত থকাজনে আপোনাৰ কথাত অলপো ইণ্টাৰেষ্ট দিয়া নাই, সেই মুহূৰ্ততে আপুনি চুপ হৈ যাব, একো কথা নবহলাব। চতুৰ্থ কথা, কম কথা কওক, কিন্তু কামৰ কথা কওক। এইটো গুৰুত্বপূৰ্ণ নহয় যে আপুনি কিমান দেৰিলৈকে কথা কৈছে, আপুনি কিমান দীঘলীয়া ভাষণ দিছে। গুৰুত্বপূৰ্ণ এইটোহে যে আপুনি যি কথা কৈ আছে সেয়া কিমান গ্ৰহণযোগ্য, সেই কথাৰ গুৰুত্ব কিমান, আপোনাৰ কথাৰ পৰা মানুহৰ কি লাভ হৈছে, আপোনাৰ কথাই মানুহক কি আনন্দ দিছে, সেইটোহে আচল গুৰুত্বপূৰ্ণ কথা। কিমান কৈছে সেইটোতকৈ আপুনি কি কৈছে, কেনেকৈ কৈছে, সেইটোহে আচল কথা। পঞ্চম কথা, যেতিয়ালৈকে আপুনি কাৰোবাৰ সৈতে কথা পাতিব, নিজৰ বিষয়ে কমকৈ আৰু তেওঁৰ বিষয়ে বেছিকৈ কথা পতা আৰম্ভ কৰিব। কিয়নো প্ৰতিজন মানুহেই নিজৰ বিষয়ে শুনি নিজৰ কথা কৈ বেছি ভাল পায়। আপুনি তেওঁক এইটো নক'ব যে আপুনি কি কৰে, আপুনি কেনেকুৱা, আপুনি তেওঁক এইটো কওক
যে তেওঁ কেনেকুৱা, আপুনি তেওঁৰ বিষয়ে কি ভাবে, তেওঁৰ কোনবোৰ কথা, কোনবোৰ গুণ আপোনাৰ ভাল লাগে। যেতিয়া আপুনি নিজৰ বিষয়ে কমকৈ কৈ আনৰ বিষয়ে বেছিকৈ ক'বলৈ সন্মুখৰ জনৰ কথা গুৰুত্ব দি শুনিব, তেতিয়া যিকোনো মানুহে আপোনাৰ লগত কথা পাতি বহুত বেছি ভাল পাব, আপোনাৰ প্ৰতি এট্ৰাক্ট হ'ব, আপোনাৰ লগত ইণ্টাৰেষ্ট লৈ কথা পাতিব। গতিকে আপুনি যদি আপোনাৰ পাৰ্চনেলিটি, আপোনাৰ শব্দত আকৰ্ষণ আনিব বিচাৰে, নিজৰ বিষয়ে নহয়, সন্মুখৰ জনৰ বিষয়ে বেছিকৈ কথা পাতক। আজি আপোনাক যিবোৰ কথা ক'লো, এয়া শুনিলে সাধাৰণ কথা যেন লাগে, সকলো জনা কথা বুলি ভাবিব পাৰে, কিন্তু নিজেই এবাৰ প্ৰশ্ন কৰি চাওকচোন, এইবোৰ কথা জানো আপুনি নিজৰ জীৱনত প্ৰয়োগ কৰিছে? এই সৰু সৰু কথাবোৰ আয়ত্ত কৰিব পাৰিলেই আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তি, আপুনি এজন ভাল বক্তা হিচাপে প্ৰতিষ্ঠিত হ'ব। এজন সফল ব্যক্তি, এজন প্ৰভাৱশালী ব্যক্তি হোৱাৰ পৰা আপোনাক কোনেও ধৰি ৰাখিব নোৱাৰিব। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনাক যথেষ্ট উপকৃত কৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে এটা লাইক আৰু কমেণ্ট কৰি আপোনাৰ অনুভৱ প্ৰকাশ কৰিব বুলি আশা ৰাখিলোঁ। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। Bunny,